जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज आमी फिजिक्स पार्टर लाइट चैप्टर टू चाम। लाइटर भितर इमान गेटा टपिक्स आछे रेक्टिलिनियर प्रोपेगेशन ऑफ लाइट, शैडोज, इक्लिप्सेस, ट्रांसपेरेंट, opaque and translucent objects, reflection of light, plane and spherical mirror, laws of reflection, refraction of light, refractive index, total internal reflection actually, refraction in lenses, laws of refraction, image formed by spherical mirrors and lenses, and next one is defects of vision and power of lenses. Okay, so आज ये वीडियो खन आमी एइबला गुटेई टॉपिक्स डिस्कस करिम. So this video is very much important for your exam. Now let's start the class. First of all, let us know what is light. Light is a form of energy which makes objects visible to our eye. So light to eta form of energy hoy. Okay, যিয়ে কি করে যিকোনো বস্তুবিলাক আমার চকুত বা বস্তুটো ভিজিবল কৰি দিয়ে যাতে আমি চাব পাৰো যে ইয়েস এটো বস্তু এটা হয়। যদি রুমটো আন্ধাৰ হৈ থাকে তেতিয়া আমি কিবা এটা বস্তু চাব পাৰিম নেকি নিজৰ চকুদি? নোৱাৰো, কাৰণ তেতিয়া আমি লাইট নাপাওঁ। ওকে, সো লাইট ইজ এ ফর্ম অফ এনার্জি which makes objects visible to our eye. ওকে, দেখা পোৱাকে কৰি দিয়ে লাইটটোৱে। ওকে, the branch of physics which deals with the nature of light, its source properties, effects and vision is called optics. So physicsৰ এনেকুৱা এটা ব্ৰাঞ্চ আছে, ষ্টাডি অফ ব্ৰাঞ্চ আছে যিয়ে মানে কি কৰে লাইটৰ লগত জড়িত হৈ আছে। ওকে, ইটস সোর্স প্ৰপাৰ্টিজ, লাইটৰ কোৰ পৰা বস্তুটো আহি আছে তাৰ প্ৰপাৰ্টিজ কেইটা, তাৰে ইফেক্টছ, তাৰে ভিজন, এই গোটেইখিনি একেলগে কি বুলি কোৱা হয়? অপটিক্স বুলি কোৱা হয়। ঠিক আছে, আমাৰ ফিজিক্সৰ এটা ব্ৰাঞ্চ আছে অপটিক্স। অপটিক্স এটা বুক এটা মানে ফৰ্ম আছে আমাৰ এটা ব্ৰাঞ্চ হয় ফিজিক্সৰ, য'ত আমি লাইটৰ বিষয়ে পঢ়িব পাৰোঁ। For the sake of convenience, optics is divided into two parts. আৰু যাতে আমি সহজতে বুজি পাব পাৰো, অপটিক্স আমাৰ দুটা ভাগত ভাগ কৰা হৈছে, জিওমেট্ৰিকেল অপটিক্স এণ্ড ফিজিকেল অপটিক্স। ওকে, সো এটা আছে জিওমেট্ৰিকেল আৰু এটা আছে ফিজিকেল। ঠিক আছে, now let us know what is geometrical optics. So geometrical optics treats propagation of light in terms of rays and is valid only if wavelength of light is much lesser than the light size of obstacles. So geometrical optics আমাৰ কেতিয়া বস্তুটো ট্ৰিট কৰা হয় দেখা পোৱা যায় যেতিয়া আমাৰ লাইটটো প্ৰপেগেট হয়। ওকে, ইন টাৰ্মছ অফ ৰেজ, যেতিয়া লাইটটো আমাৰ গৈ থাকে ৰেজৰ দ্বাৰা, ৰেজৰ ফৰ্মত। ওকে, নাইবা ইট ইজ ভ্যালিড অনলি ইফ ওয়েভলেংথ অফ লাইট, যদি আমাৰ লাইটৰ ওয়েভলেংথটো একেবাৰে কি হৈ থাকে? কম হৈ থাকে। অবষ্টেকল মানে যি বাধা থাকে তাৰে সাইজৰ লগত যদি আমি তুলনা কৰোঁ, তাৰে যদি ওয়েভলেংথ কম হৈ থাকে লাইটৰ, তেতিয়া আমি জিওমেট্ৰিকেল অপটিক্সটো পঢ়িব পাৰোঁ। ওকে, জিওমেট্ৰিকেল অপটিক্সত কেতিয়া হ'ব? যেতিয়া সেই লাইটৰ ওয়েভলেংথটো কি হ'ব লাগিব? লেছ হ'ব লাগিব, কম হ'ব লাগিব ইন কম্পেৰিজন টু অবষ্টেকল সাইজ। অবষ্টেকল মানে যি বাধা পৰে সেইটো। ওকে, it concerns with the image formation and deals with the study of simple facts such as rectilinear propagation, laws of reflection and refraction by geometrical methods. So ইয়াতে আমাৰ কি পঢ়িব পাৰি? Simply rectilinear propagation পঢ়িব পাৰি। ওকে, আমি এতিয়া পঢ়িম আৰু laws of reflection। ঠিক আছে, তাৰে নেক্সট আছে refraction, laws of refraction, আৰু এই গোটেইখিনি আমি পঢ়িম কাৰ দ্বাৰা? জিওমেট্ৰিকেল মেথডছৰ দ্বাৰা। ঠিক আছে, now physical optics is further divided into two parts. Physical optics তো আমাৰ দুটা ভাগত কৰা আছে, wave optics, quantum optics. ওকে, এটা তো আমাৰ অপটিক্স দুটা ভাগত অলৰেডি আছে, জিওমেট্ৰিকেল আৰু এটা ফিজিকেল। এতিয়া আকৌ ফিজিকেল আকৌ দুটা ভাগত আছে। ওকে, এটা আছে wave optics, quantum optics। ঠিক আছে, এটা আছে wave optics আৰু এটা আছে quantum optics. Now wave optics তো কিহৰ লগত জড়িত হৈ আছে? It is concerned with the explanation of the phenomena such as interference, refraction and polarization. Okay, refraction এইবিলাক আমাৰ জিওমেট্ৰিকেল অপটিক্সত আহি যাব, আৰু ইন্টাৰফেৰেন্স, ডিফ্ৰেকশন, পলাৰাইজেশন এইবিলাক আমাৰ ক'ত পৰিব? ওয়েভ অপটিক্সত। ঠিক আছে, ক'ত পৰিব? ওয়েভ অপটিক্স, দ্যাট মিন্স ফিজিকেল অপটিক্সত। তাৰপিছত ইন ইট লাইট ইজ ট্ৰিটেড এজ ওয়েভ, লাইটটো এটা ওয়েভ হিচাপে ধৰা হয়। ওকে, কোৱান্টাম অপটিক্স ট্ৰিট লাইট এজ এ পাৰ্টিকল। তো কোৱান্টাম অপটিক্স আমি লাইটটো এনেকৈ ট্ৰিট কৰা হয় যাতে এইটো এনেকুৱা এটা পাৰ্টিকল হয়, সৰু সৰু পাৰ্টিকলেদি বনোৱা হৈছে লাইটটো, that is called photon. Okay, what is called? That is called photon, to deal with photoelectric effect, Raman effect and laser etc. So photon দ্বাৰা আমাৰ যিকোনো লাইট পাৰ্টিকল বনোৱা হৈছে। ওকে, আৰু এইটো কি ডিল কৰিব? ফটোইলেক্ট্ৰিক ইফেক্ট, ৰামান ইফেক্ট, লেজাৰ। গতিকে গোটেইবিলাক আমি এনেও পঢ়িব পাৰিম। ঠিক আছে, পঢ়িবৰ কাৰণে এতিয়া আছে এতিয়া, তো এতিয়া ইমান ডিল নকৰোঁ।
हाँ ডেছক্ৰাইব নকৰোঁ নেক্সট পইণ্টটো চাওঁ ৰিভিউ অফ লাইট এতিয়া লাইটৰ বিষয়ে চাওঁ লাইট ইজ এ ফৰ্ম অফ এনাৰ্জি which is propagated as electromagnetic waves so লাইটটো এটা ফৰ্ম অফ এনাৰ্জি হয় যিয়ে মানে propagate কৰে in the form of electromagnetic waves ঠিক আছে it doesn't require a medium for its propagation ইয়াক একো মিডিয়াম নালাগে हाँ লাইটক একো মিডিয়াম নালাগে যাতে ই এতিয়া propagate কৰিব ঠিক আছে its speed in free space that is vacuum is 3 × 10⁸ meter per second আৰু লাইটৰ স্পীড ফ্ৰী স্পেচত কিমান হয় that is vacuum vacuumত কিমান হয় 3 × 10⁸ meter per second okay velocity of light that is 3 × 10⁸ meter per second মনত ৰাখিব it is transverse in nature light to transversal হয় okay and so can be polarized এই কাৰণে এটো polarize কৰিব পাৰি okay it is not deflected by electric and magnetic fields এটো ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড পৰিলেও মানে একো ডিফ্লেকশন নহয় একো পরিবর্তন নহয় ঠিক আছে any electric vector that is vector E and magnetic vector B and direction of wave motion are always orthogonal and vector E and vector B are in the same phase okay so vector B আমার electric field যে vector E আছে okay আৰু magnetic field কাৰণে vector B okay এইবিলাক আমাৰ signify করা হয়েছে EB ইলেকট্রিক্যাল কারণে আৰু ম্যাগনেটিক ফিল্ডৰ কাৰণে হ্যাঁ আর ডিরেকশন অফ ওয়েভ মোশন টু কি হয় অর্থোগোনাল হয় ওকে আর E and B are in the same phase দুটা একে ফেজত থাকে ওকে in the spectrum of electromagnetic waves it lies between ultraviolet and infrared regions and has wavelength between 4000 angstrom to 7000 angstrom so আমাৰ electromagnetic waves spectrum যদি চাব যাও এটো কি মানৰ পৰা ultraviolet ray to থাকে okay it lies between ultraviolet and infrared region ঠিক আছে আৰু ইয়াৰে wavelength কিমান হয় 4000 angstrom to 7000 angstrom okay ইয়াৰে wavelength কিমান হয় 4000 angstrom to 7000 angstrom that is 0.4 micrometer to 0.7 micrometer ঠিক আছে এটো micrometer হয় okay angstrom কি কৰিছে micrometer কনভার্ট কৰিছে 4000 angstrom to আমি কি কব পাৰো 0.4 micrometer বুলি কব পাৰো so লাইটৰ wavelength কিমান থাকিব 4000 angstrom to 7000 angstrom নাইবা 0.4 micrometer to 0.7 micrometer ঠিক আছে the speed of light in free space that is 3 × 10⁸ meter per second is independent of relative motion between source and observer so speed of light যে আমাৰ free space থাকে হেতু বস্তু আমাৰ independent হয় নিৰ্ভৰ হৈ না থাকে of relative motion between source and observer okay জৰ পৰা আহি আছে সোর্স আর জৰ পৰা আমি অবজার্ভ কৰি আছো এই দুটা পয়েন্টৰ পৰা হেতু কি হয় ইন্ডিপেন্ডেন্ট হয় তার উপর নির্ভর হৈ না থাকে ঠিক আছে দ্যাট ইজ c + v is equal to c okay though historically it was first determined by Romer though eclipse of one of the moons of Jupiter the first laboratory measurement of velocity of light was carried out by Fizeau using a rotating two-head wheel okay so historically মানে আমাৰ যে এভিডেন্স আছে তাৰে পৰা আমি কব পাৰো যে রোমার বুলি যে মানুহজন আছিল তেওঁ ডিটারমাইন কৰিছিল কি থ্ৰু ইক্লিপস ওকে ইক্লিপস জানে নহয় সোলার ইক্লিপস লুনার ইক্লিপস जो भी হয় যেটা হয় তো আমাৰ থ্ৰু ইক্লিপস অফ ওয়ান অফ দ্য মুনস অফ জুপিটার ঠিক আছে আমাৰ জুপিটাৰৰ যে মুন আছে তাৰে ইক্লিপসৰ দ্বাৰা দ্য ফার্স্ট ল্যাব মেজারমেন্ট অফ ভেলোসিটি অফ লাইট লাইটৰ যে ভেলোসিটি হয় তাৰে মেজারমেন্ট ফার্স্ট ল্যাবৰেটৰি কৰা গৈছিল বাই ফিজাও কৰিছিল আৰু কিহেদি কৰিছিল 1849 ত কৰিছিল আৰু কি মেথড ইউজ কৰিছিল rotating two-head wheel okay wheel নিচিনা আছিল এটো rotate কৰি থাকে আৰু এইটো process ইউজ কৰি পেলে তেও মেজার কৰিছিল velocity of light okay optical frequencies are of the order 10 to 15 hertz আৰু optical আমাৰ frequency কিমান হয় 10 to 15 hertz হয় ঠিক আছে when light passes from one medium to another velocity and wavelength may change so যেতিয়া light to pass কৰে এটা medium পৰা আন এটা medium লৈ যেতিয়া light to মানে pass হ'ব হ্যাঁ পার হৈ যাব তেতিয়া velocity আৰু wavelength দুটা কি হৈ যায় vary কৰি change হৈ যায় বদলি যায় amplitude may decrease or remain constant আৰু amplitude কি হ'ব পাৰে নাইবা কমিব নাইবা একে হৈ থাকিব ওকে but frequency and color of light do not change কিন্তু frequency change হৈ না যায় color of the light change হৈ না যায় ঠিক আছে কিন্তু velocity আৰু wavelength কিন্তু change হৈ যায় লগালগ ওকে that is color of light is determined by its frequency এই কাৰণে আমি কব পাৰো যে কি তাৰে যদি কালার চাই পেলে মই কব পাৰো তাৰ ফ্রিকোয়েন্সি কিমান হ'ব
বুঝি পাইছেনে তো কালাৰ অফ লাইট ইজ ডিটাৰমাইন্ড বাই ফ্ৰিকুৱেঞ্চি যদি ইমান আছে তাৰ কালাৰটো এনেকুৱা হ'ব নাইবা যদি কালাৰটো ইমান আছে ফ্ৰিকুৱেঞ্চিটো এইখিনি মাজত হ'ব নহয় আৰ নট ৱেভলেংথ কিন্তু ৱেভলেংথ আমি জুখিব নোৱাৰোঁ ফৰ এক্সাম্পল ইফ ৰেড লাইট passes from air to water that is glass its velocity and wavelength in water will be different from that in air but frequency and color remains same okay এতিয়া red light to আমাৰ air to water যাব ঠিক আছে এটো সাপোজ air হয় আৰু air to water যেতিয়া আমাৰ ray to যায় আছে তেতিয়া কি হ'ব velocity বদলি যাব wavelength to change হ'ব কিন্তু আমাৰ frequency আৰু color একে হৈ থাকে ঠিক আছে velocity of light for all wavelength in free space is same velocity of light जो है যিকোনো wavelength থাকক ওকে তারে কিন্তু velocity একে হৈ থাকে সেম হৈ থাকে and equal to 3 × 10⁸ মিটার per second আৰু বস্তুটো সমান হৈ থাকে কিমান 3 × 10⁸ মিটার per second ওকে however in a medium the speed of light is different for different wavelength আৰু যিকোনো মিডিয়ামত ঠিক আছে speed of light যে হয় কি হয় মানে is different for different wavelength যদি wavelength বেলেগ হৈ থাকে তেনে velocity of light to different হৈ যাব ঠিক আছে in accordance with the relation that is u is proportional to gamma okay যদি এটু বাড়িব এটু যদি কমিব এটু কমিব velocity যদি বাড়িব আমাৰ wavelength টো বাড়িব ঠিক আছে same way velocity কমিব তেতিয়া আমাৰ wavelength টো কমি যাব that is directly proportional that is in a given medium greater the wavelength greater will be the velocity of light that is এটা মিডিয়ামত যদি wavelength ডাঙৰ হৈ থাকে আমাৰ velocity ও বাড়ি হৈ থাকিব okay wavelength যদি বাড়ি থাকে velocity টো বাড়িব that is as red violet in water or gas glass তাৰ মানে যেতিয়া velocity of red to যেটো জানো আমি বেছি হয় ডাঙৰ হয় velocity of violet okay the speed of light in a medium is lesser than the velocity of light in vacuum so এটা যিকোনো মিডিয়ামত ঠিক আছে এটা মিডিয়ামত লাইটৰ স্পিড যিমান হয় হেতু হদায় কম হৈ থাকে ভ্যাকুয়ামৰ যিমান velocity of light থাকে ঠিক আছে velocity of light ৰ যিমান ভ্যাকুয়ামত থাকিব তাতে কম হৈ থাকিব আমাৰ speed of light in a medium ঠিক আছে velocity পৰা হদায় speed টো কম হৈ থাকিব mediumৰ if the same light passes through different media then denser the medium lesser will be the speed of a given light so যদি আমাৰ এই একে লাইট same light যদি পাস কৰে different media okay বেলেগ মিডিয়াৰ পৰা যদি গুছি যায় তেনে হলে কি হ'ব denser the medium যিমান মিডিয়াম টু ডেন্স থাকিব ডেন্সাৰ থাকিব ঘনত্বটো যিমান বেছি হ'ব মিডিয়ামৰ lesser will be the speed of a given light আৰু হিমানে কি হ'ব তাৰে লাইটৰ স্পিডটো হিমানে কম হৈ থাকিব ঠিক আছে যিমান ডেন্স হ'ব মিডিয়াম হিমানে তাৰ velocity স্পিডটো কম হৈ যাব যিমান ডেন্স হ'ব obviously এটো পাৰ কৰাত অলপ টাইম ল'ব গতিকে তাৰ স্পিড অফ লাইটটো কমি যাব ঠিক আছে that is in case of propagation of light from air to water then to glass so যেতিয়া আমাৰ বস্তুটো লাইটৰ পৰা মানে কি বুলি কয় বায়ুত যাব বা বায়ুৰ পৰা পানী লৈ যাব বা গ্লাছলৈ যাব তেতিয়া velocity of light টো আমাৰ কি হ'ব velocity of red velocity in violet আৰু গ্লাছত ঠিক আছে এটো দিয়া আছে এটো বেছি হ'ব তাতকে বেছি এটো হ'ব ওকে সবচে কম আমাৰ গ্লাছৰ থাকিব ঠিক আছে the velocity of light in a medium that is glass or water okay is same in all direction velocity of light in medium ot amar jodi pani thake ba glass thake tete same hoy thake jikono direction ot thik ache the medium is called isotropic is a medium to ki boli koa hoy isotropic boli koa hoy jete same hoy thake thik ache jete velocity of light amar water karone na ba glass or karone same hoy thake tete ami ta ki boli ko isotropic boli ko however if the velocity of light is different in different direction kintu beleg mane dikhot velocity of light ki hobo beleg hobo hoyne that is in calcite or quartz ঠিক আছে the medium is then said to be an isotropic for that light jete etu beleg dikhot apnar beleg lighter karone velocity to beleg ho jabo eta ami ki boli kom hetu karone ki hoyese isotropic hoyese for that light hetu lighter karone bostu beleg hoye geche ঠিক আছে a light of single wavelength is called monochromatic একটা wavelengthৰ কাৰণে যে লাইটটো যাব হেতু আমি কি বুলি কম monochromatic বুলি কম there is monochromatic light consists of a large number of waves of same wavelength so monochromatic light যে হয় বহুত গেটা waves বিলাক যেতিয়া যাব একেলগে যাৰ wavelength একে হৈ থাকে wavelength কি হয় same sodium light is nearest to monochromatic light sodiumৰ যে লাইট হয় এটো একেবাৰে monochromatic লাইটৰ ওচৰৰ ফালে থাকে
हाँ একচুৱেলি সোডিয়াম লাইট ইজ বাইক্ৰোমেটিক একচুৱেলি সোডিয়াম লাইটটো কি হয় বাইক্ৰোমেটিক হয় যাৰ ৱেভলেংথটো কিমান আছে 5890 এংষ্ট্ৰম এণ্ড মানে ইয়াৰে মাজত আছে ওকে 5890 to 5896 angstrom while white light is heterochromatic একটু বাইক্ৰোমেটিক হয় বা মনোক্ৰোমেটিক বুলি ক'ব পাৰি আৰু এইটো হেটেৰোক্ৰোমেটিক white বগা লাইটটো কি হয় মনোক্ৰোমেটিক আৰু সোডিয়াম লাইটটো মনোক্ৰোমেটিক ঠিক আছে white লাইটটো হৈছে হেটেৰোক্ৰোমেটিক ওকে now laser is monochromatic laser to যে হয় এটো এটা monochromatic হয় ঠিক আছে so laser is what monochromatic তার মানে এটো একই wavelengthত গৈ থাকে coherent intense হয় unidirectional beam of light হয় তার মানে একে দিশত গৈ থাকিব and has very small tendency to spread আৰু তার tendency to বহুত কম থাকে যে বেশি বিচলিত হ'ব spread হ'ব the word laser is an abbreviation of light amplification by stimulated emission or radiation laser full form to কি হয় light amplification by stimulated emission of radiation okay ঠিক আছে মনত থাকিব light amplification by stimulated emission of radiation okay laser is always colored laser to colored হৈ থাকে and can never be white as it is monochromatic আৰু এটো কেতিয়াও কি হ'ব নোৱাৰে বগা হ'ব নোৱাৰে কাৰণ এটো monochromatic হয় white light to কি heterochromatic আৰু white light to কি sorry white light to heterochromatic আৰু laser to কি হয় monochromatic হয় ঠিক আছে the rectilinear propagation of light in spite of wavelength wave nature is attributed to its small wavelength that is due to its very small wavelength it appears to travel in a straight line so rectilinear propagation of light jo in spite of its wave nature is attributed to its small wavelength rectilinear propagation of light jo hoy amar etu amar ki hoy সৰু wavelength থাকে ওকে তার wave nature কি হয় তার wavelength বহুত সৰু হৈ থাকে due to its very small wavelength it appears to travel in a straight line এই কারণে এটো কি হৈ থাকে straight line গতি কৰে ওকে এটো কি কৰিব straight line গতি কৰিব কারণ ইয়াৰে wavelength একেবারে কম হৈ থাকে ঠিক আছে as the distance between earth and sun is 1.5 to 10/8 kilometer light takes 1.5 into 10^11 by 3 into 10^8 that is 500 seconds which is approximately equal to 8.3 minutes to reach earth from sun so distance আমাৰ earth আৰু sun ৰ মাজত কিমান আছে এইখিনি দূৰত্ব আছে আৰু সময়টো কিমান লাগে লাইটক that is 8.3 minutes ঠিক আছে যাতে পৃথিৱীখন পাব ঠিক আছে তাৰে কাৰণে 8.3 minutes লাগি যায় সূৰ্যৰ পোহৰটো আমাৰ পৃথিৱীলৈ আহতে ওকে light year is not a unit of time light year to সময়ৰ একক নহয় but of distance light year to কিহৰ একক হয় distance দূৰত্বৰ okay and is equal to distance traveled by light in 1 year in free space ওদিকে লাইট ইয়াৰ টু কি বস্তু হয় ইট ইজ ইকুয়াল টু ডিসটেন্স ট্রাভেল বাই লাইট এক বছৰত লাইটক যে সময় লাগে হ্যাঁ দূৰত্বটো অতিক্ৰম কৰাত এইটো কি বুলি কোৱা হয় লাইট ইয়াৰ বুলি কোৱা হয় that is 1 light year equal to 3 into 10^8 into 3.16 into 10^7 meter that is দুটা পূৰণ কৰিলে আমি পাম 9.48 into 10^12 kilometer okay so 1 light year equal to 9.48 into 10^12 kilometer হয় okay after the sun nearest star is Centauri which is at a distance of 4.3 light years from earth আর সূৰ্যৰ পিছত নেক্সট আমাৰ ষ্টাৰ কোনটো হয় Centauri হয় Proxima Centauri আৰু তাৰে দূৰত্ব কিমান আছে 4.3 light year নহয় পৃথিৱীৰ পৰা visibility of an object from all directions is due to scattering of light আৰু যিকোনো এটা বস্তু visibility টো গোটেই যিমান দিশ আছে সবৰে পৰা যে দেখা যায় এটো কিহৰ কাৰণে হয় scattering of light টো পুৰা scatter হৈ যায় ওকে চাৰিফালে বস্তুটো পুরা বস্তুটো বিচলিত হৈ যায় হ্যাঁ here it is worth noting that in case of reflection or refraction of an object will be visible in a specific direction only গতিকে আমি নোট কৰি পালো যে এটা রিফ্লেকশনৰ ক্ষেত্ৰত নাইবা রিফ্ৰেকশনৰ ক্ষেত্ৰত এটা বডি যিকিতে দেখা পাব পাৰি এটা দেখা চাব পাৰি এনে যেতিয়া যিকোনো এটা স্পেসিফিক ডিৰেকশনত থাকে তেতিয়া চাব পাৰি ওকে all objects which are visible to us are sources of light আৰু যিমান বস্তু আমাৰ দেখা পাবৰ কাৰণে আছে দেখা পোৱাকে আছে এইবিলাক সব সোর্স লাইটৰ সোর্সৰ কাৰণে আছে লাইট আছে কাৰণে আমি চাব পাৰিছো লাইট যদি না থাকে আমি একো বস্তু চাব নোৱাৰিম ওকে however if the source emits light it is called self luminous তেতিয়া যিকোনো এটা সোর্সে ওকে লাইট টু দিব তাক আমি কি বুলি কম self luminous বুলি কম for example sun fluorescent tube যি বস্তু মানে প্ৰকাশটো দিয়ে তাক আমি কি বুলি কম
সেলফ লুমিনাছ বুলি কওঁ, যেনেকৈ সূৰ্যটো হ'ল টিউব হ'ল নহয়, টিউবলাইট। আদাৰৱাইজ নন লুমিনাছ ডেট ইজ মুন এণ্ড বুক। তো মুনৰ নিজা পোহৰ আছে নেকি? নাই নহয়। বুকৰ কিবা আছে নেকি? নাই। এইবিলাক হৈছে নন লুমিনাছ। ইন কেছ অফ লুমিনাছ অবজেক্টছ, ইফ দ্য অবজেক্টছ এমিটিং লাইট আৰ নট দ্য ফেনোমেনন is called incandescence, and if full luminescence, that is example glow worm, TV screen, radium dial clock, etc. okay, তো যেতিয়া লুমিনাছ অবজেক্টছ মানে যিকোনো বস্তু যেতিয়া লাইটটো প্ৰডিউচ কৰে দিয়ে নহয়, সেইটো লুমিনাছ অবজেক্টছ বুলি কওঁ। চ' যেতিয়া এটা বস্তুৱে লাইট দিয়ে, ঠিক আছে, তাৰ সেইটো ফেনামেনন নহয়, তেতিয়া তাক কি বুলি কোৱা হয়? ইনকেণ্ডেন্স বুলি কোৱা হয়। আৰু ইনকেণ্ডেন্স আৰু যেতিয়া কুল হৈ থাকে, ঠাণ্ডা হৈ থাকে, তেতিয়া লুমিনেসেন্স বুলি কোৱা হয়, যেনেকৈ আমাৰ গ্লো বম্ব, টিভি স্ক্ৰীন, এইবিলাক ৰেডিয়াম ডায়েল ক্লক। ইন কেছ অফ লুমিনেসেন্স, if the time interval between excitation and emission is lesser than 10⁻⁸ second, যেতিয়া লুমিনেসেন্সৰ ক্ষেত্ৰত যেতিয়া টাইমটো সময়টো যদি এক্সাইটেশ্যন আৰু এমিশ্যনৰ যদি তাৰে কম থাকে, 10⁻⁸ ছেকেণ্ডৰ পৰা যদি কম থাকে, that is as in টিউবলাইট এণ্ড লেড। টিউবলাইটৰ ক্ষেত্ৰত বা লেডৰ ক্ষেত্ৰত এইটো তাতকৈ কম থাকে, 10⁻⁸ ছেকেণ্ডতকৈ কম পোৱা যায় নহয়। ত' দ্য ফেনোমেনন ইজ কল্ড ফ্ল'ৰেচেন্স। তেতিয়া সেই ফেনোমেনন কি বুলি কোৱা হয়? ফ্ল'ৰেচেন্স বুলি কোৱা হয়, ঠিক আছে। আদাৰৱাইজ ফছফৰেচেন্স, যদি তাতকৈ বেছি থাকে তেনেহ'লে এইটো কি বুলি ক'ম? ফছফৰেচেন্স বুলি ক'ম। 10⁻⁸ ছেকেণ্ডটোৰ যদি কম থাকে, এইটো আমি কি বুলি ক'ম? ফ্ল'ৰেচেন্স। তাতকৈ বেছি থাকিলে ফছফৰেচেন্স, ঠিক আছে। ইন কেছ অফ ফছফৰেচেন্স, দ্য অবজেক্টছ continue to glow for some time even after the source excitation is removed. আৰু ফছফৰেচেন্স ক্ষেত্ৰত কি হয়? সেই বস্তুটো যেনেকৈ ৰেডিয়াম ডায়েল ক্লক অলপ দেৰিৰ কাৰণে জ্বলি থাকে ফৰ চাম টাইম ইভেন আফটাৰ চ'ৰ্চ অফ এক্সাইটেশ্যন ইজ ৰিমুভ। তাৰে যে চুইচ দিয়া আছে, যদি তাতে আমি বন্ধ কৰি দিওঁ, তথাপি কি হ'ব? তাৰে পৰা অলপ দেৰিৰ কাৰণে লাইটটো আহি থাকিব, ঠিক আছে। নেক্সট আছে ৰেক্টিলিনিয়াৰ প্ৰপেগেশ্যন অফ লাইট। যেতিয়া লাইটটো আমাৰ চিধা লাইনত গৈ থাকে, তেতিয়া আমাৰ ৰেক্টিলিনিয়াৰ প্ৰপেগেশ্যন অফ লাইট হয়। কিহৰ কাৰণে হয়? বিকজ তাৰে ৱেভলেংথটো বহুত কম হৈ থাকে ইন এ মিডিয়াম লাইট ট্ৰেভেলছ ইন এ ষ্ট্ৰেইট লাইন পাথ। আৰু যেতিয়া লাইট ট্ৰেভেল কৰে এটা ষ্ট্ৰেইট লাইনত, দিছ ইজ কল্ড ৰেক্টিলিনিয়াৰ প্ৰপেগেশ্যন অফ লাইট, অ'কে। তাক আমি কি বুলি কওঁ? ৰেক্টিলিনিয়াৰ প্ৰপেগেশ্যন অফ লাইট বুলি কওঁ। ফৰ্মেশ্যন অফ শ্বেডো এণ্ড ইক্লিপছেছ আৰ দ্য ডাইৰেক্ট কনচিকুৱেঞ্চেছ অফ ৰেক্টিলিনিয়াৰ প্ৰপেগেশ্যন অফ লাইট। আৰু শ্বেডোৰ যে এটা ফৰ্ম হয় নহয়, শ্বেডো যেতিয়া ৰ'দত আপুনি থিয় দিব, আপোনাৰ শ্বেডো এটা আহেনে নাই? সেই শ্বেডো ফৰ্মেশ্যনটো, ইক্লিপছ যে হয়, সেইবিলাক আমাৰ ডাইৰেক্ট ৰিজাল্ট হয় কিহৰ? ৰেক্টিলিনিয়াৰ প্ৰপেগেশ্যন অফ লাইটৰ কাৰণে হয়। ৰেক্টিলিনিয়াৰ প্ৰপেগেশ্যন অফ লাইটৰ কাৰণে কি কি হয়? আমাৰ শ্বেডো ফৰ্মেশ্যন হয়, ইক্লিপছ হয়, ঠিক আছে। গতিকে গ্ৰহণবিলাক যে হয় নহয়, গতিকে সেইবিলাক হ'ব। ইক্লিপছটো কি? গ্ৰহণ। গতিকে এইবিলাক আমাৰ চব ৰেক্টিলিনিয়াৰ প্ৰপেগেশ্যন অফ লাইটৰ কাৰণে হয়, অ'কে। A careful observation reveals that light bends at the edges of object. তো এটা অবজাৰ্ভ কৰিবলৈ কথা আছে যে কি লাইটটো বেণ্ড হৈ যায়, যেতিয়াটো বস্তু হয় তাৰ এজত যেতিয়া বস্তু পাব, লাইটটো পাব, তাৰ পৰা লাইটটো বেণ্ড হৈ যায়, অ'কে। দ্য ফিনমিনন ইজ কল্ড ডিফ্ৰেকশ্যন। আৰু তাকে আমি কি বুলি কওঁ? ডিফ্ৰেকশ্যন বুলি কওঁ। যেতিয়া ছাপ'জ ইয়াতে পৰি আছে লাইটটো, এটা আহি পেলাই বস্তুটো এনেকৈ বেলেগ দিশত মানে বস্তুটো বেণ্ড হৈ গ'ল নহয় দিশটো, তেতিয়া কি হ'ব? লাইটৰ দিশটো যেতিয়া বেলেগ দিশলৈ গুচি যায়, তাক আমি ডিফ্ৰেকশ্যন অফ লাইট বুলি কওঁ, অ'কে। ইট ইজ এক্সপ্লেইনড বাই কনচিডাৰিং লাইট এজ ৱেভ, অ'কে। দ্য ইফেক্ট ইজ এপ্ৰিচিয়েবল ইফ দ্য চাইজ অফ অবজেক্ট ইন দ্য পাথ অফ লাইট ইজ ভেৰি স্মল। আৰু যেতিয়া ৰাস্তাটো বহুত সৰু হৈ থাকিব, ঠিক আছে, চাইজ অফ দ্য অবজেক্ট, ঠিক আছে, তেতিয়া দেট ইজ অৰ্ডাৰ 10⁻⁴ চেণ্টিমিটাৰ স্মল বা তাতকৈও কম। যেতিয়া পাথটো আমাৰ বস্তুটোৰ চাইজটো একেবাৰে কম হৈ থাকিব, তেতিয়া আমাৰ ডিফ্ৰেকশ্যনটো হৈ যায়, অ'কে। নাও লেটছ চি হোৱাট ইজ পইণ্ট চ'ৰ্চ অফ লাইট। আমি এতিয়া লাইট ট্ৰেভেলছৰ বিষয়ে চালোঁ যে ইট ট্ৰেভেলছ ইন এ ষ্ট্ৰেইট লাইন নহয়, that is called rectilinear propagation of light. এতিয়া আমি চাম point source of light. A point source of light is obtained by placing a screen with a pinhole in front of a lighted bulb, or by placing a lighted bulb inside a box having a pinhole in one of its sides. Okay, so point source of light বিষয়ে চাম এতিয়া। point source of light টো কেনেকৈ মানে আমি প্ৰডিউচ কৰিব পাৰি? এইটো এটা স্ক্ৰীন হয়, ঠিক আছে, by placing a screen with a pinhole, ইয়াতে এটা হোল কৰি দিম, ঠিক আছে, পিন হোল ইন ফ্ৰণ্ট অফ এ লাইটেড বাল্ব। ইয়াতে চাব এটা বাল্ব জ্বলি আছে, ঠিক আছে, আৰু ঠিক ইয়াৰে ওচৰত আমি কি কৰি দিম? এটা পিন হোল কৰি দিম। বা অৰ নাইবা আমি কি কৰিব পাৰোঁ? তেতিয়া আমাৰ যে এইটো যে বাল্ব আছে তাৰ যে ৰিফ্লেকশ্যন হ'ব, সেইটোক আমি কি বুলি কওঁ? পইণ্ট চ'ৰ্চ অফ লাইট বুলি কওঁ। ইয়াৰে পৰা যাব লাইটটো, সেইটো হ'ব পইণ্ট চ'ৰ্চ অফ লাইট, ঠিক আছে। নাইবা বাই প্লেচিং এ লাইটেড বাল্ব, বাল্বটো জ্বলাই দিছোঁ, তাৰে ঠিক ইনচাইড
বাল্ব ইজ ইনসাইড এ বক্স, বাল্বটো এটা বক্সৰ ভিতৰত আছে আৰু সেই বক্সৰ ভিতৰত কি কৰিছোঁ এটা পিন হোল বনাই দিছোঁ ইন ওৱান অফ ইট চাইডছ। সাপোজ ইয়াতে কৰি দিলোঁ, ঠিক আছে। এইটো এটা বাকচ হয়, ইয়াতে বাল্ব চলি আছে, ইয়াতে এটা হোল কৰি দিলোঁ। ইয়াৰে পৰা যি মানে ৰশ্মিটো যাব, পোহৰটো যাব, সেইটো এটা পিন that is point source of light হৈ যাব, ঠিক আছে। and the pin hole acts as a point source of light, আৰু এই পিন হোল যে আছে সেইটো এটা point source of light টো বুজাব, ঠিক আছে। এই বাল্ব or any other source of light is an extended source of light, আৰু এটা যে বাল্ব জ্বলি আছে সেইটো আমি কি বুলি ক'ম, এটা extended source of light বুলি ক'ম, ঠিক আছে। now ray and beam of light, the light coming from a source, that is point source, is spread in all direction, এটা point source পৰা যেতিয়া লাইটটো আহি আছে সেইটো মানে প্ৰতিটো দিশত কি কৰে বস্তুটো বিচৰিত হৈ যায়, okay। the path along which light travels is shown by drawing a straight line outward from the source and is called a light ray, আৰু এইটো যে পাথ হে যে গৈ আছে সেইটোক আমি কি বুলি ক'ম, লাইট ৰে বুলি ক'ম, কি বুলি ক'ম, লাইট ৰে। এইটো বাহিৰৰ ফালে গতি কৰি আছে হয়নে, ইয়াৰে পৰা যে গৈ আছে পাথ ৰেটো এইটোক আমি কি বুলি ক'ম, লাইট ৰে বুলি ক'ম। the arrow on it represents the direction of travel of light, আৰু এইটো এই যে এৰো আছে এইটো আমাৰ ডিৰেকশ্যন দেখুৱাই আছে যে বস্তুটো এনেকৈ যাই আছে, অ'কে। ইট ইজ ইম্পচিবল টু অবটেইন এ সিঙ্গল ৰে অফ লাইট ফ্ৰম এ সোর্স, আৰু এইটো একেবাৰে ইম্পচিবল হয় যে এটা সিঙ্গল ৰেৰ পৰা আমি সিঙ্গল ৰে অফ লাইট ফ্ৰম এ কি সোর্স, অ'কে। এইটো একেবাৰে ইম্পচিবল হয় যে আমি এটা সিঙ্গল ৰে অফ লাইট দেখুৱাব পাৰিম এটা সোর্সৰ পৰা। চাপোজ সোর্স আছে ইয়াৰ পৰা এটাই ৰে যাব, এইটো ইম্পচিবল, এইটো বহুত দিশত যাব, ঠিক আছে। A group of adjacent light rays obtained from a source is called a pencil of rays or beam of light, আৰু এইকেইটা যে ইমানকেইটা ৰেজ আহিছে নহয় এইটোক আমি কি বুলি কওঁ, পেঞ্চিল অফ ৰেজ নাই বা beam of light বুলি ক'ম। and it can be divergent, convergent, parallel, এই beam of light টো তিনিটা ধৰণৰ আছে, divergent, convergent and parallel, ঠিক আছে। এতিয়া আমি divergent টো চাম। a beam of light emitted from a point source is a divergent beam, okay। এতিয়া যে আমি চাই আছোঁ এই point source ৰ পৰা যে ইমান দিশলৈ গৈছে বস্তুটো লাইটটো নহয় সেইটোক আমি কি বুলি ক'ম, ডাইভাৰ্জেন্ট বিম বুলি ক'ম। এইটো বেলেগ বেলেগ দিশলৈ গৈছে তো সেইকাৰণে এইটো ডাইভাৰ্জেন্ট বিম বুলি ক'ম, ঠিক আছে। now convergent beam of light, a beam of light coming towards a point is called convergent, যেতিয়া বস্তুটো এটা পইণ্টলৈ আহি আছে, এই ইমানকেইটা লাইট চাই আছেনে, ইমানকেইটা beam of light যেতিয়া এটা পইণ্টলৈ আহি থাকিব তেতিয়া আমি তাক কি বুলি ক'ম, এইটো ইফালে আহিছে গতিকে এৰোটো এইফালে দিছোঁ আমি, ঠিক আছে। আৰু এনেকুৱা beam of light কি বুলি কওঁ, convergent beam of light বুলি কওঁ, okay। now parallel beam of light, যেতিয়া beam of light parallel থাকিব তাক আমি কি বুলি ক'ম, a beam of light from a distant source that is sun is a parallel beam, আৰু সূৰ্যৰ পৰা যে আমাৰ পোহৰটো আহে সেইটোক আমি কি বুলি ক'ম, parallel বুলি ক'ম, ঠিক আছে। সূৰ্যৰ পোহৰটো আমাৰ parallel beam of light ৰ ফৰ্মত আহে, okay। now medium, the substance through which light passes is called a medium, আৰু যোনটো মানে substanceটো যোনটো আমাৰ দ্বাৰা যোনটো লাইটটো পাছ হয় যোনটো দ্বাৰা যাব সেইটো হ'ব আমাৰ মিডিয়াম, okay। medium মানে কি, the substance through which light passes, লাইটটো যোন ফালে যাব তাকে আমি মিডিয়াম বুলি ক'ম। the substance which pass most of the incident light through them are called transparent, আৰু যোনকেইটা বস্তু আমাৰ লাইটটো পাছ কৰিব দিয়ে, the substance which pass most of the incident light through them, যোনটো বস্তু আমাৰ লাইটটো পাছ কৰিব দিয়ে, ঠিক আছে, সেইটোক আমি কি বুলি ক'ম, ট্ৰান্সপাৰেণ্ট সাবষ্টেন্স বুলি ক'ম, যেনেকৈ পানী হ'ল, গ্লাছ হ'ল, okay। কিন্তু substance which pass in partial light are called translucent, আৰু যোনটো আমাৰ আধা লাইট পাছ কৰি দিয়ে, গোটেই লাইটটো পাছ হ'ব নিদিয়ে, আধা তাৰে, partial মানে কি আধা, তাক আমি কি বুলি ক'ম, ট্ৰান্সলুচেণ্ট বুলি ক'ম, যেনেকৈ ট্ৰেচিং পেপাৰ, ট্ৰেচিং পেপাৰটো আমাৰ কি হ'ব, ট্ৰান্সলুচেণ্ট হ'ব, ঠিক আছে। again the substance which do not pass light at all through them are called opaque, আৰু opaqueটো কি হ'ব, যোনটো একেবাৰে লাইট পাছ হ'বই নিদিয়ে, এইটো ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। opaqueটো যি একেবাৰে আমাৰ লাইট পাছ হ'ব নিদিয়ে এইটো হ'ল opaque, okay। for example মিৰৰটো একেবাৰে লাইট পাছ হ'ব নিদিয়ে, হা। তাৰপিছত কাৰ্ডবৰ্ড, এইবিলাক লাইট পাছ হ'ব নিদিয়ে, আৰু বহুত কেইটা বস্তু আছে, okay যি, আৰু সেইবিলাকে লাইট পাছ হ'ব নিদিয়ে গতিকে এইটো হ'ব অপেক সাবষ্টেন্স। আকৌ আমাৰ ট্ৰান্সলুচেণ্ট কোনটো হ'ব, যোনটো পাৰ্চিয়েল লাইট যাব দিয়ে আধা, যেনেকৈ ট্ৰেচিং পেপাৰ, আৰু যোনটো মানে আৰামছে যাব দিয়ে লাইটটো সেইটো হ'ব আমাৰ ট্ৰান্সপেৰেণ্ট, ঠিক আছে। এতিয়া হওক শ্বেডো, an opaque object placed in the path of light obstructs the passage of light and produces a patch behind it, this dark patch is called a shadow of the opaque object। so opaque object যোনটো মানে লাইট পাছ হ'ব নিদিয়ে, আৰু যোনটো বস্তু লাইট পাছ হ'ব নিদিয়ে সেইটো যদি আমাৰ সূৰ্যৰ বুলি নহয়, যোনটো লাইট আমাৰ য'ৰ পৰা আহি আছে তাৰে ঠিক ৰাস্তাত যদি থৈ দিয়া যায় সেই বস্তুটো, it obstructs the passage of light, যদি এইটো অপেক হয়
এইটোৱে কি কৰিব অবষ্ট্ৰাক্ট কৰিব তাৰমানে লাইটটো আগৰ ফালে যাব নিদিব নহয় and produces a patch behind it তাৰে পিছফালে ঠিক এটা কলা কলা নিচা দেখা পায় সেই কলা কলাৰ প্যাচটো কি বুলি কয় শ্যাডো বুলি কোৱা হয় of the opaque object the formation of shadows direct consequence of the rectilinear propagation of light the shell now light and itself now consider two different cases और तारे कारण की হয় formation of shadow হয় যার কারণে rectilinear propagation of light হয় কিন্তু লাইটটো সিধা রাস্তাত গতি করে নহয় আর তার দুটা কেস আছে কি কি shadow produced by point source of light shadow produced by a point source of light যেটা এটা point source of light পৰা যে shadow আমাৰ produce হ'ব হেতু হ'ব আৰু এটা হ'ব shadow produced by an extended source of light আৰু এটা হ'ব এটা তো point source পৰা যে shadow টো যাব হেতু হ'ব আৰু এটা হ'ব extended কৰি পেলাই যে shadow হ'ব এটো হ'ব ঠিক আছে now shadow produced by point source of light the point source of light পৰা যে shadow to form হয় to কেনেকুৱা হয় in case of point sources the shadow has sharply definite outline in this case size of the shadow is always bigger than the size of the object so কি কৈছে ইয়াতে in case of point source अब এটো point source হয় the shadow has a sharply defined outline তারে shadow টো একেবারে ডিফাইন্ড হ'ব ঠিক আছে in this case size of the shadow so in this case the size of the shadow is always bigger than the size of the object আমার যে অবজেক্ট আছে ঠিক আছে এই অবজেক্টৰ পৰা আমাৰ তাৰে সাইজটো বহুত মানে বেছি হ'ব বেছি ডাঙৰ হ'ব সাইজ অফ দ্য শ্যাডো এটো আমাৰ শ্যাডো ঠিক আছে ইয়াৰে সাইজটো আমাৰ ডাঙৰ হ'ব অবজেক্টৰ পৰা ঠিক আছে এটো হল অবজেক্ট আৰু তো চাওক এই অবজেক্টৰ কিমান ডাঙৰ সাইজ দেখাইছে so size of the shadow will be very much greater than the size of the object which is opaque okay the if distance between the screen and the object screen আৰু অবজেক্টৰ মাজত এটো screen এটো object okay এই দুটা মাজৰ if the distance between the screen and the object is increased either by moving the screen away from the object or by moving the object AB towards the source O the size of the shadow increases যিমান এই দূৰত্বটো বাঢ়ি থাকিব ঠিক আছে এই অবজেক্ট আৰু স্ক্ৰিনৰ মাজৰ দূৰত্ব যিমান বাঢ়ি থাকিব সিমানে কি হ'ব আমাৰ শ্যাডোৰ সাইজটো ইনক্ৰিজ হ'ব ওকে যদি মই এটো বস্তু ইফালে আনি দিও পয়েন্ট সোর্সলৈ তেতিয়া দূৰত্বটো আৰু বাঢ়ি গ'ল তেতিয়া এই শ্যাডোটো আৰু দীঘলীয়া হৈ যাব আৰু নাইবা যদি মই এই স্ক্ৰিনটো আৰু এইখিনি আনি দিও তেতিয়া কি হ'ব এই শ্যাডোটো আৰু দীঘলীয়া হৈ যাব ওকে যাক আমরা বুলি কওঁ ঠিক আছে শ্যাডো produced by an extended source of light এতিয়া আমাৰ শ্যাডো produce হ'ব extended source of light ৰ দ্বাৰা এই কেনেকুৱা হয় for an extended light source the shadow has two distinct regions one in which no light reaches is called umbra and the other in which partial light reaches is called penumbra okay এতিয়া আমি বেলেগ দুটা শব্দ পাম ঠিক আছে এটা কি আছে for an extended light source shadow has two distinct regions shadow দুটা distinct region থাকে okay এটা আছে in which light no light reaches যত আমাৰ অলপ লাইট পাস হৈ না যায় এটো আমি আমরা বুলি কওঁ যেনেকৈ এটো হল no light passes okay it is umbra okay again the other in which partial light reaches this is called penumbra okay now figure A no figure A to amar pisfale ase if the it is figure A okay if the source of light is smaller than the object umbra agar mane ki amar jodi ki koa hoise source of light to amar ki hoy horu hoy okay source of light to amar ki hoy horu hoy then the object umbra etu umbra object ase noy আমরা অবজেক্টটো আছে যে ইটকুট যদি আমাৰ সোর্স অফ লাইট তো আৰু সৰু হয় ঠিক আছে তেতিয়া there is no light zone okay and penumbra it is partial light zone আমরাত লাইট নপৰে okay no light zone থাকে penumbra আধা লাইট থাকিব both are formed due to rectilinear propagation of light আর দুটা বস্তু কিহৰ কাৰণে মানে কি সৃষ্টি হয় এটো আমরা ইয়াতে লাইট পড়া নাই ইয়াতে অলপ লাইট পড়িছে এটো হল আমাৰ পেনাম্বরা এই দুটা কিও মানে সৃষ্টি হৈছে কারণ লাইট টু সিধা রাস্তার গতি কৰিছে it is rectilinear propagation of light okay however if the object is smaller than a source of light যদি আমাৰ বস্তুটো source of light কে সৰু থাকে source of light কে যদি সৰু থাকে বস্তুটো then আমরা will be formed if the screen is close to the object তেতিয়া আমরা to form হ'ব যদি আমাৰ it is close to the object it is jodi object or usorar phale thaki it is between O and C okay yate diya nai kintu O and C okay and will not be formed if the screen is distant from the object ar etu bostu amra to form no hobo jodi amar screen to etu screen je ase durotto thakibo yatke okay
বস্তুৰ পৰা দূৰত্ব থাকিব স্ক্ৰিনটো তেতিয়া আমরা ফর্ম নহব ওকে দিস ইজ ওয়াই a high flying bird or aeroplane doesn't cast its shadow on the ground when flying high while it casts its shadow while flying close to the ground so এই কারণে যেতিয়া এটা এরোপ্লেন যেতিয়া আমার ওচৰৰ ফালে থাকে তেতিয়া তাৰ এটা শ্যাডো ফর্ম হয় কিন্তু এরোপ্লেন যেতিয়া বহুত দূৰত থাকে ওপৰত তেতিয়া তাৰ শ্যাডো ফর্মেশন নহয় ঠিক আছে এইটোই মেইন কারণ আছে এটো আমাৰ দিয়া আছে গোটেই পিকচাৰটো এইটো আমাৰ এক্সটার্নাল লাইট সোর্স হয় AB2 ওকে এটো আমাৰ অবজেক্ট হয় O2 দ্যাট ইজ C2 আমাৰ অপেক অবজেক্ট হল ওকে আৰু আমাৰ কি কৈছে এইটো হল আমরা হ্যাঁ যদি স্ক্রিনটো বহুত দূৰত হৈ যায় অবজেক্টৰ পৰা তেতিয়া নো আমরা তেতিয়া আমাৰ শ্যাডো ফর্ম নহয় আৰু যদি দূৰত্বটো কম থাকে তেতিয়া আমাৰ আমরাটো ফর্ম হয় ঠিক আছে না অপটিক্যাল পাথ it is defined as a distance traveled by light in vacuum okay optical path to কি বস্তু হয় it is defined as a distance দূরত্ব traveled by light in vacuum vacuum যেতে light to travel করিব in the same time in which it travels a given path length in a medium so হে একে সময়ত যেতে এটো একে পাথে দি যাব এটো হেতু মিডিয়ামৰ দ্বাৰা হেতুকে আমি কি বুলি কওঁ অপটিক্যাল পাথ বুলি কওঁ এটো ৰাস্তা দি যায় আছে এটো আমাৰ অপটিক্যাল পাথ হল ঠিক আছে if the light travels a path length d in a medium at speed v যদি v স্পিডে দি ওকে দ্রুতি দি আমার লাইট টু গৈ আছে দূরত্ব কিমান d হল so line time taken by it will be d by v গতিকে সময়টো কিমান হ'ব d by v হ'ব so optical path length equal to কি হ'ব l is equal to c into d by v d by v মানে হল সময় ওকে c into t হল আমার l that is path length so c by v আমি কেনেকৈ কি জায়গাত ৰাখিব পাৰো mu into d নহয় এটোকে আমি কি বুলি দিব পাৰো mu into d as for all media mu is greater than 1 mu to হদায় একতকে বেশি হয় প্রতিটো মিডিয়ার কারণে সো অপটিক্যাল পাথ লেংথ কি হবে আমার গ্রেটার দেন অ্যাকচুয়াল পাথ লেংথ হবে ঠিক আছে কারণ যেহেতু এটো আমার একতকে বেশি হয় এটো বস্তু সেই কারণে আমার অপটিক্যাল পাথটো হদায় কি হবে একতকে বেশিই হবে ঠিক আছে না এক্লিপস কি বস্তু এক্লিপস জানে গ্রহণ নহয় এক্লিপস কি বস্তু গ্রহণ the formation of eclipse is based on the principle of formation of a shadow eclipse to কি হয় ফর্ম কিটা হয় যেতিয়া শ্যাডো যেনেকৈ ফর্ম হয় হেতুৱে হৈছে একচুয়ালি ফর্মেশন অফ এক্লিপস ঠিক আছে ইট ইজ এ ডাইরেক্ট কনসিকুয়েন্স অফ রেক্টিলিনিয়ার প্রপাগেশন অফ লাইট রেক্টিলিনিয়ার প্রপাগেশন অফ লাইট আমাৰ যে হয় যদি সিধা ৰাস্তাতে যায় হেতুৱে তাৰে ফলটো হৈছে আমাৰ শ্যাডো আৰু তাৰে ফলটো হৈছে এক্লিপস বুজি পাইছেনে there are two kinds of eclipse দুই ধৰণৰ হয় রিলেটিভ ডিপেন্ডিং অন দ্য রিলেটিভ পজিশন অফ দ্য আর্থ আৰু মুনৰ আমাৰ পজিশনটো চাই পেলাই ক'ব পাৰো যে আমাৰ দুই ধৰণৰ গ্ৰহণ হয় ওকে এটা হৈছে লিনাৰ এক্লিপস এটি চন্দ্ৰগ্ৰহণ ওকে আৰু এটা হৈছে সোলাৰ এক্লিপস দ্যাট ইজ সূর্যগ্রহণ ওকে নাও লিনার এক্লিপস টু কেনেকে হয় ক'ত হয় ঠিক আছে এটো চাই লওঁ when the earth comes in between the sun and the moon যেতিয়া আর্থ আমাৰ পৃথিৱীটো আমাৰ সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি যাব ওকে এটো হল সান এটো হল মুন আৰু ঠিক ইয়াৰে মাজত কি আহি যাব পৃথিৱীখন আহি যাব ঠিক আছে তেতিয়া আমাৰ কি হ'ব the light reaching from the moon from the sun is obstructed by the earth আমার মুনৰ তো নিজা লাইট নাই জানে নহয় this makes the moon invisible সেই গতিকে মুনটো কি নহয় দেখা নাপায় কাৰণ সূৰ্যৰ পোহৰটো আমাৰ মুনত পৰে তেতিয়াহে আমাৰ পৃথিৱীত হেতু তাৰে পোহৰটো পৰে হয়নে নহয় কিন্তু যেহেতু পৃথিৱীটো আহি গৈছে পৃথিৱীখন এতিয়া সূৰ্যৰ পোহৰটো আমাৰ মুনত পৰা নাই চন্দ্ৰত পৰা নাই গতিকে চন্দ্ৰটো আমাৰ পৃথিৱীত চাব পৰা নাই সেই কাৰণে এটো কি বুলি কয় lunar eclipse বুলি কোৱা হয় ওকে so this makes the moon invisible to the observer on the earth that is lunar eclipse takes place সেই গতিকে lunar eclipse বুলি কোৱা হয় the lunar eclipse always occur on a full moon night lunar eclipse সদায় আমাৰ কেতিয়া হয় full moon night হয় okay but it doesn't take place on every full moon night কিন্তু প্ৰতিটো full moon night নহয় এটো it is পূৰ্ণিমা নহয় full moon night মানে কি পূৰ্ণিমা because the orbits of the earth and moon okay do not lie in the same plane কারণ দুটাৰ যে অরবিট হয় একে প্লেনত নপৰে সেই কাৰণে আমাৰ কি নহয় প্ৰতিটো পূৰ্ণিমাৰ দিনা আমাৰ চন্দ্ৰগ্ৰহণ নহয় হ্যাঁ therefore sun earth and moon do not lie in the same line on every full moon সেই কাৰণে বস্তুটো একে লাইনত কেতিয়াও নপৰে প্ৰতিটো যে পূৰ্ণিমাৰ যে পৰিব লাগিব হেনেকুৱা নহয় ওকে the orbit of the moon is inclined at 5 degree angle to that of earth আৰু মুনৰ যে অরবিট হয় হেতু বস্তু আমাৰ 5 ডিগ্ৰী কোণ কৰি বনায় পৃথিৱীৰ পৰা ঠিক আছে এটো চাই লও এটো হল সূৰ্য এটো হল আমাৰ পৃথিৱী এটো হল মুন
ঠিক আছে যেতিয়া একে লাইনত পৰি যায় তেতিয়া এইটো আমাৰ lunar eclipse বুলি কোৱা হয় এটো চন্দ্ৰগ্ৰহণ ওকে that is চন্দ্ৰগ্ৰহণ ওকে ইয়াতে সান থাকিব সূৰ্য ইয়াতে মুন থাকিব আৰু মাজতে কি থাকিব পৃথিৱীখন থাকিব ওকে গতিকে সূৰ্যৰ পৰা তাপটো কি পোহৰটো যে গৈছে এনেকৈ গৈছে কৈছে ডাইৰেক্টলি মুনত কি চন্দ্ৰত পৰিব পৰা নাই গতিকে ইয়াতো আমাৰ পৃথিৱী দেখাই নাপায় সাইডে বুজি পাইছে সেইকাৰণে এইটো চন্দ্ৰগ্ৰহণ বুলি কোৱা হয় now solar eclipse when the moon comes in between the sun and the earth যেতিয়া আমাৰ চন্দ্ৰটো কি কৰে সূৰ্য আৰু পৃথিৱীৰ মাজত আহি যায় ওকে যেতিয়া আমাৰ সূৰ্য আৰু পৃথিৱীৰ মাজত ঠিক চন্দ্ৰটো আহি যায় in same line it part of light reaching the earth from the sun is obstructed and the solar eclipse takes place তেতিয়া আমাৰ সূৰ্যৰ পোহৰটো কি নহয় ডাইৰেক্টলি আমাৰ পৃথিৱীত নপৰে কাৰণ মাজতে কি আহি যায় মুন আহি যায় মানে এই কাৰণে কি নহয় আমাৰ যেতিয়া আমাৰ সূৰ্যৰ পোহৰটো পৃথিৱী ডাইৰেক্টলি নপৰে কাৰণ চন্দ্ৰটো মাজত পৰি যায় সেই কাৰণে এইটো কি বুলি কোৱা হয় সূৰ্যগ্ৰহণ বুলি কোৱা হয় ঠিক আছে সূৰ্যগ্ৰহণ এটা সূৰ্যগ্ৰহণত কি হয় আমাৰ পৃথিৱীখন এইফালে আছে সূৰ্যটো এইফালে আছে মুনটো এইফালে আছে আৰু এইটো কেতিয়া হ'ব নিউ মুন ডে ঠিক আছে গতিকে অমাৱস্যাৰ কথা কৈছে তো তেতিয়া আমাৰ এইটো বস্তু আহিব সূৰ্যগ্ৰহণটো ঠিক আছে ৰিফ্লেকশ্যন অফ লাইট মই প্ৰতিটো টপিক একৰ্ডিং টু সিলেবাস দি আছো শ্যাডো আছিল আমাৰ সাব পইণ্টত তাৰপিছত আমি ইক্লিপ্সটো পালো এতিয়া আমি ৰিফ্লেকশ্যন অফ লাইটটো চাম আৰু ৰিটাৰ্ণ অফ লাইট ইনটু সেম মিডিয়াম আফটাৰ ষ্ট্ৰাইকিং সাৰফেস ইজ কল্ড ৰিফ্লেকশ্যন ৰিফ্লেকশ্যনটো কি বস্তু ৰিটাৰ্ণ অফ লাইট এটা লাইট যেতিয়া ইয়াতে পৰিব এইটো সাপোজ প্লেন মিৰৰ এটা লাইটটো পৰিছে বস্তুটো আকৌ কি কৰিছে ইয়াতে ষ্ট্ৰাইক খুন্দা খাইছে খুন্দা খাই পেলাই বস্তুটা বেলেগ দিশত গৈছে এটোকে ৰিফ্লেকশ্যন বুলি কওঁ there are usually two kinds of reflection দুটা ধৰণ আছে এটা আছে ৰেগুলাৰ আৰু এটা আছে ইৰেগুলাৰ ৰিফ্লেকশ্যন ঠিক আছে ৰেগুলাৰ ৰিফ্লেকশ্যনটো কি বস্তু ৰেগুলাৰ ৰিফ্লেকশ্যন occurs when a beam of light falls on smooth and polished surface it is plain mirror ৰেগুলাৰ ৰিফ্লেকশ্যনটো আমাৰ প্লেন মিৰৰ ক্ষেত্ৰত হয় ইয়াতে আমাৰ কি হয় বিম লাইটটো পৰে আৰু ইয়াতে খুন্দা খাই বস্তুটো বেলেগ দিশলৈ গুচি যায় if a parallel beam of light is incident on a plane mirror ঠিক আছে the parallel beam of light যেটা আমার ইয়াতে পড়ে reflected beam of light is also parallel and is in a fixed direction যদি এটু parallel হবো reflected rays বিলাকো parallel হবো okay now irregular it takes place when the reflecting surface is not smooth or polished এটু কেতিয়া হবো যেতে reflecting surface to আমার smooth নহয় এটু সাক এটু reflecting surface to কি rough smooth নহয় এটু ইয়াৰ আগৰটো কি আছিল এটু স্মুথ আছিল হয়নে কিন্তু ইয়াতে কি আছে রাফ আছে okay rough surface so it takes place when the reflecting surface is not smooth or polished there is wall wood paper etc এতিয়া wall কাঠ নহয় কাগজ এইবিলাকত যেতিয়া লাইটটো পৰিব তেতিয়া আমাৰ irregular reflection হয় in this case different portions of surface reflect the incident light in different direction এটো যে লাইটটো পৰিছে parallel হয় কিন্তু বস্তুটো চাও ইয়াতে পৰিছে এনেকৈ গৈছে ইয়াতে পৰিছে এনেকৈ গৈছে যেহেতু বস্তুটো সমান নহয় সেই কাৰণে বেলেগ বেলেগ দিশলৈ ৰিফ্লেক্ট হৈছে if a parallel beam of light is incident on a rough surface the reflected light spreads over a wide area আৰু rough surfaceত কি হয় বস্তুটো বহুত দূৰলৈ বেলেগ বেলেগ দিশলৈ গুচি যায় তাতে reflection is called diffuse or irregular reflection আৰু হেনেকৈ reflection কি বুলি কওঁ diffused নাইবা irregular reflection বুলি কোৱা হয় it is a diffuse light which enables us to see the objects around us और diffuse lighter কাৰণে কি হয় আমি বস্তুবিলাক চাব পাৰো আমি যে চাব পাৰো বস্তুবিলাক এটা আমাৰ diffused reflectionৰ কাৰণে হয় okay now some terms related to reflection জড়িত কেইটামান শব্দবিলাক আছে চাই লওঁ incident ray the light ray striking a reflecting surface is called incident ray এটো যে লাইট ইয়াতে পৰিছে নহয় এটো incident ray বুলি কম ঠিক আছে the point of incident the point at which incident ray strikes the reflecting surface is called point of incidence এসে যে বস্তুটো খুন্দা খাইছে এটো পয়েন্ট আছে নহয় এটো পয়েন্ট একিটা আছে আমাৰ ইনসিডেন্ট পয়েন্ট ওকে now reflected ray the light ray obtained after reflection from the surface in the same medium in which the incident ray is traveling is called reflected ray আৰু আমাৰ যে লাইটটো এনেকে গৈছে যে এটো রিফ্লেক্ট হৈ পেলে এটো আমি কি বুলি কম reflected rays বুলি কম normal the perpendicular drawn to the surface at the point of incidence is called normal আৰু ইয়াৰে পৰা যদি মই এটা পারপেন্ডিকুলার আনসার টানি দিও এটু কি হ'ব মোৰ নরমাল হ'ব ওকে the angle of incidence
The angle which the incident ray makes the normal at the point of incidence is called angle of incidence. It is denoted by letter I. So in normal logot etia ei incident ray to eta kon banabo etu ki boli kom incident angle boli kom. Now angle of reflection, the angle which the reflected ray makes with the normal at the point of incidence is called angle of reflection. It is denoted by R. এটো সব এটো নরমাল আছে এটো রে তো এনেই গৈছে নহয় এই রিফ্লেক্টেড রে আর নরমালের মাঝে যে কোণ হবো এটো আমার অ্যাঙ্গেল আর হবো দ্যাট ইজ রিফ্লেক্টেড রে রিফ্লেক্টেড অ্যাঙ্গেল ওকে নেক্সট আছে রিয়েল ইমেজ দ্য ইমেজ which can be obtained on a screen is called real image যোনটো আমি স্ক্রিনত চাব পাৰো হেতু হল রিয়েল ইমেজ it is formed when light rays after reflection or refraction actually intersect যেতিয়া আমার কি হয় লাইট রেজ বিলাক ইন্টারসেক্ট করে ওকে এটা কি হবো আমার actual real image দেখা পাওয়া যায় now virtual image which can't be obtained on a screen is called virtual image যোনটো image আমার দেখা পোৱা না যায় স্ক্রিনত ওকে তাক আমি কি বুলি কম virtual image বুলি কম ঠিক আছে now distinction between real and virtual image দুইটাৰ মাজত difference to চাওঁ a real image is formed due a virtual to actual interaction of the now distinction between real and virtual image real and virtual image মাজৰ পাৰ্থক্যটো চাওঁ a real image is formed due to the actual intersection of the reflected rays যে আহে suppose ইয়াৰ পৰা বস্তু পাস কৰিছে এটো ইনসিডেন্ট ৰে হল ঠিক আছে এটো বস্তু আকৌ রিফ্লেক্ট হবতো নহয় এটো সব ইনসিডেন্ট ৰে রিফ্লেক্টেড রে গতিকে এই রিফ্লেক্টেড রেজ গুলা যত আমাৰ ইন্টারসেক্ট কৰিব তাতে আমাৰ এটা ইমেজ ফর্ম হ'ব এটো হ'ব আমাৰ রিয়েল ইমেজ ঠিক আছে it is a form due to the actual intersection of the reflected rays और virtual image to ki bostu a virtual image is formed when the reflected rays meet if they are produced backward jodi to ami backward ami bostu to extend kori diu etu amar je hobo virtual image hobo okay ta amar reflected rays amar jot khunda khabo mane ki jot intersect koribo ekeloge he jaga to ki hobo suppose eneki hol aru etu eta bostu eneki goise eta bostu eneki goise jot log lagibo hetu hol amar real image আর যেতিয়া বস্তুটো লগ না লাগে তেতিয়া আমি কি করব বস্তুটো পিছফালে আমি বঢ়াই পেলে আনি দিও এটো হৈ যাব আমাৰ ভার্চুয়াল ইমেজ ঠিক আছে রিয়েল ইমেজ ক্যান বি obtained on a screen রিয়েল ইমেজ আমি স্ক্রিনত পাব পাৰো কিন্তু ভার্চুয়াল ইমেজ can't be obtained on a screen কিন্তু ভার্চুয়াল ইমেজ এটা স্ক্রিনত পাব নোৱাৰি ওকে a real image is inverted এটো ইনভার্টেড হয় উল্টা হয় with respect to the object ঠিক আছে আমাৰ অবজেক্টৰ হিচাপত বস্তুটো উল্টা হ'ব কিন্তু ভার্চুয়াল ইমেজ ইজ ইরেক্ট উইথ রেসপেক্ট টু অবজেক্ট কিন্তু ভার্চুয়াল ইমেজ আমার কি হয় সদায় থিয় অবস্থা থাকে ওকে ফর এক্সাম্পল ইমেজ অফ এ ডিস্টেন্স অবজেক্ট ফর্ম বাই কনকেভ মিরর দ্বারা কি হয় আমার যে ইমেজ ফর্মেশন হয় এটু রিয়েল ইমেজ হয় আর দ্য ইমেজ ফর্ম দ্যাট ইজ অফ এন অবজেক্ট ফর্ম বাই দ্য প্লেন মিরর or by convex mirror so convex mirror নাই বা প্লেন মিররে কি করে ইমেজ যে ফর্মেশন করে হেতু ভার্চুয়াল ইমেজ হয় ঠিক আছে আমার প্লেন মিরর দ্বারা ভার্চুয়াল ইমেজ ফর্ম হয় আর কনকেভ মিরর দ্বারাও ভার্চুয়াল ইমেজ ফর্ম হয় ওকে নাও laws of reflection the reflection of at a surface obeys the following two laws which are called the laws of reflection দুটা ল আছে আমার the angle of incidence that is I is equal to the angle of reflection a to angle আর a to angle equal যদি হয় এটো আমার প্রথম laws of reflection হয় okay that is angle I equal to angle R আৰু angle I মানে কি incident ray আর normal মাজৰ কোণটো আৰু angle R মানে reflected ray আৰু normal মাজৰ কোণটো এটো হ'ব R এটো হ'ব I আৰু এই দুটো সমান হ'ব এটো হৈছে আমাৰ প্ৰথম ল তাৰ পিছত incident ray reflected ray and normal lie at the point of incidence okay at the point of incidence lie in the same plane aru amar incident ray reflected ray okay incident ray goise reflected ray aise ar normal to jete eke point ot thake hoy at the point of incidence lie in the same plane eke plane ot ase in figure AON OBR in the are in one plane that is etu amar eke plane ot ase thik ase for a ray incident normally on a surface angle of incidence I is equal to 0 degree angle of reflection R is equal to 0 degree thus a ray of light AO incident normally on a surface is reflected along the same path OA as shown in figure yate angle I to 0 ase angle R to 0 ase gotike amar OA to eke line ot ase eke pathot bostu to obostito hoi ase thik ase eke surface ot ase etia ahok amar reflection from plane surface or pora amar ki reflection hoy
The image is always erect. Plane surface পৰা আমাৰ virtual image formation হয় ঠিক আছে image to erect থাকিব virtual থাকিব and same size as the object. Plane mirror যে হয় তাৰ reflectionৰ প্ৰথম 2 point কি আছে ইয়াৰ পৰা যে image formation হ'ব প্ৰতিবিম্বটো গঠন হ'ব হেতু হ'ব আমাৰ erect থিয় হৈ থাকিব virtual হ'ব অখত হ'ব আৰু same size as the object. Objector বস্তুৰ ঠিক একে সমান size থাকিব. It is at the same distance behind the mirror as the object is in front of it. আৰু একে দূৰত্ব থাকিব mirror পৰা পিছফালে যিমান আৰু বস্তুটো আমাৰ mirror আগফালে থাকিব এটো ইফালে আমাৰ object বস্তুটো image ইফালে থাকিব এই দূৰত্ব আৰু এই দূৰত্ব সমানই থাকে mirror আৰু objectৰ যিমান দূৰত্ব থাকিব mirror আৰু image সিমানেই দূৰত্ব থাকিব If an object moves towards a plane mirror at speed v the image will also approach at same speed v The speed of image relative to object v will be minus v, that is 2v, v minus v, that is 2v. Similarly, if the mirror is moved towards the object with speed v, the image will move towards the object with speed 2v. বুজি পাইছে নে বস্তুটো এটা কি কৈছে যে যদি আমাৰ অবজেক্টটো ঠিক আছে if the object moves towards the plane mirror যদি অবজেক্টটো আমাৰ plane mirror ফালে গতি কৰে ঠিক আছে ঠিক হেনেকে ইমেজটো কি কৰিব ইফালে গতি কৰিব গতিকে টোটাল ডিসটেন্সটো কিমান হৈ যাব 2v হৈ যাব ওকে এইটো ভাৰ্চুয়াল গতিকে -v হ'ব ওকে আৰু দুটা যোগ কৰি দিলে দূৰত্বটো কিমান হৈ যাব 2v হৈ যাব সেমে যদি স্ক্ৰিনটো গতি কৰে অবজেক্টৰ ফালে তেতিয়া ইমেজটো গতি কৰিব আমাৰ স্ক্ৰিনৰ ফালে ঠিক আছে আৰু তেতিয়া আমাৰ কি হ'ব দূৰত্বটো 2v হ'ব ক্লিয়াৰ দুটা দূৰত্বটো একেই হৈ আছে ওকে নাও ডেভিয়েশন delta is defined as the angle between directions of incident ray and emergent ray so deviation to ami keneke bujao that is the angle between incident ray and emergent ray okay angle between incident ray and reflected ray by emergent ray boli kobo pari thik ase so if light is incident at an angle I so if light is incident at an angle of delta that is 180 minus angle I plus angle R that is 180 degree minus twice I বুজি পাইছে নে angle I equal to angle R হয় গতিকে সেই কাৰণে twice angle I লিখিব পাৰি so 180 degree minus twice I এটো হ'ব আমাৰ total deviation angle okay now if I is equal to 30 degree then delta is equal to 180 minus 2 into 30 that is 120 degree and for normal I is equal to 0 delta is will be 180 degree ঠিক আছে আমাৰ angle of deviation কিমান হ'ব 180 degree হ'ব for normal incidence ঠিক আছে আৰু angle of deviation to আমাৰ 30 degree হ'ব যদি angle of incidence 30 degree হয় তেতিয়া deviation to হ'ব 120 degree এতে ফর্মুলাটো পুট কৰি দিও 180 degree minus 2 into 30 degree it is 60 degree হ'ব 180 minus 60 equal to কিমান হ'ব 120 হ'ব ওকে এটো আমাৰ বস্তু দেখাই দিছে now if keeping the incident ray fixed the mirror is rotated by an angle theta যদি আমি incident ray টো ফিক্স কৰি ৰাখো ওকে যদি mirror টো মই rotate কৰি দিও angle theta mirror টো এনেকৈ আছিল এটো এনেকৈ মই rotate কৰি দিলো হা about an angle theta in the plane mirror in the plane of mirror the reflected ray is rotated through an angle twice theta এতিয়া আমাৰ reflected ray যে আছে হেতু আমাৰ twice theta মাজেদি কি হ'ব reflect হ'ব this is illustrated in the figure the fact is used in many optical instruments such as periscope sextant optical liner etc এটো বস্তু আমাৰ এইবিলাক ক্ষেত্ৰত ইউজ কৰা হয় ঠিক আছে এটা কি কৈছে incident angle যদি মই theta কৰো মানে bend কৰো reflected angle twice theta হৈ যায় এটো বস্তু মনত ৰাখিব ঠিক আছে হেতুই কৈছে reflected ray to তেতিয়া twice theta মাজেদি rotate হয় okay the image formed by plane mirror suffers a lateral inversion that is in the image formed by the plane mirror turn left is turned into right and vice versa with respect to object as shown in figure however the mirror doesn't turn up and down the reason for this is that the mirror actually reverses forward and back in 3 dimensions only z direction is reversed resulting in a change of left into right or vice versa actually a plane mirror changes right-handed coordinate system to left-handed okay এটো চাব এটো প্লেন মিরর হয় ঠিক আছে ইয়াতে যেতে আমার ইমেজ গঠন হয় এটো ল্যাটারাল ইনভার্সন শো করে তার মানে z2 ইফালে আছে এই z2 ইফালে আহি গল x2 উপৰত আছে x2 উপরে থাকিব এটো তলৰ ফালে আছে তলৰ ফালে থাকিব কিন্তু এটো আমাৰ বস্তু ৰাইটৰ ফালে গৈছিল না এটো বস্তু লেফটৰ ফালে আহি গল বুজি পাইছে নে এটোই কয় আমাৰ ল্যাটারাল ইনভার্সন হ্যাঁ তাৰপিছত এটো চাব আমাৰ দুটা প্লেন মিরর হয় 90 ডিগ্ৰী ৰাখা হৈছে নহয় m1 আৰু m2 দুটা প্লেন মিরর যেতিয়া বস্তু এই লাইটটো ইয়াতে ফল কৰিছে ইনসিডেন্ট হৈছে এটো ৰিফ্লেক্ট হৈ পেলাই ইয়াতে যাব আকৌ ইয়াতে পৰিছে বস্তু আকৌ যে ৰিফ্লেক্ট হ'ব গতিকে এনে কি কৈছে বুজি পাইছে নে এটো সাপোজ আমাৰ নরমাল হয় তে থিটা কোণ কৰিছে ঠিক আছে এটো ইনসিডেন্ট অ্যাঙ্গেল
সেম ৱে এইটো আমাৰ যেতিয়া বস্তুটো এইটো হ'ল ৰিফ্লেক্টেড এংগল নহয় ৰিফ্লেক্টেড ৰে এইটো থিটা হ'ব এইটো আমাৰ ইনসিডেন্ট এংগল হ'ল থিটা এইটো কিমান হৈ যাব 90 ডিগ্ৰী মাইনাছ থিটা হৈ যাব ঠিক আছে এইটো আমাৰ কি হ'ল থিটা হ'ল নহয় গতিকে এইটো হ'ল আমাৰ ৰিফ্লেক্টেড এংগল থিটা গতিকে এইটো কিমান হ'ব 90 ডিগ্ৰী মাইনাছ থিটা হ'ব কাৰণ এই দুটা পুৰা টোটাল কিমান হ'ব 90 ডিগ্ৰী হ'ব এইটো যদি থিটা হয় এইটো 90 ডিগ্ৰী মাইনাছ থিটা হ'ব গতিকে ইনসিডেন্ট এংগল ইয়াতে কিমান হৈ গ'ল 90 ডিগ্ৰী মাইনাছ থিটা বুজি পাইছেনে As every part of a plane mirror forms a complete image of an extended object and due to the superposition of images, brightness will depend on its light reflecting area. So, যেহেতু আমার mirror প্রতিটো part কি করি আছে reflect করি আছে হয় না নহয় forms a complete image প্রতিটো image complete করি আছে form করি আছে and due to superposition of images ইয়াতে কি হইছে superposition হইছে না এটো বস্তু ইয়াতে পড়িছে আকো এটো বস্তু ইয়াতে পড়িছে এনেকে reflect হইছে superimpose হই আছে so brightness will depend on its light reflecting area brightness to কি উপর নির্ভর করিব এরিয়ার উপর reflecting এরিয়ার উপর ঠিক আছে a large mirror gives more light bright image than a small one আৰু more ডাঙৰ যেতিয়া mirror to থাকিব এটো বেছি মানে bright image form করিব as compared to smaller one ঠিক আছে this in turn also implies that if a portion of mirror is obstructed complete image will be formed but of reduced brightness কি কইছে যদি আপনার mirror portion to obstruct করা যায় বাধা দিয়া যায় তেতিয়া আমার ইমেজ টু কমপ্লিট ফর্মেশন হবে কিন্তু তার ব্রাইটনেস টু কম থাকিব ওকে টু সি হিজ ফুল ইমেজ ইন এ প্লেন মিরর এ পারসন রিকোয়ার্স এ মিরর অফ এট লিস্ট হাফ অফ হিজ লেন্থ যদি আপনি এটা ফুল ইমেজ চাবৰ ইচ্ছা আছে প্লেন মিরর পৰা এতিয়া তার মিরর টু আধা এট লিস্ট হাফ অফ হিজ লেন্থ তারে যিমান লেন্থ হয় তাতকে আধা হিসাবত আমি মিরর টু ইমান দূৰত ৰাখিব লাগিব ঠিক আছে টু সি এ কমপ্লিট wall behind himself a person requires a mirror of at least 1/3 of the height of the wall and he must be in the middle of the wall and mirror so যদি এটা কমপ্লিট wall চাবৰ ইচ্ছা আছে behind himself নহয় তেতিয়া আমি কি কৰিব লাগিব a person requires a mirror তাৰ mirror to কিমান লাগিব 1/3 of the wall wallৰ যিমান উচ্চতা আছে তাৰে ঠিক 1/3 আমি mirror ৰাখিব লাগিব ওকে and এই মানুহজন ক'ত থাকিব লাগিব between the wall and mirror দুটাৰ মাজত থাকিব লাগিব মানুহজন এতিয়া complete wall formation হ'ব ঠিক আছে if two plane mirrors are inclined to each other and at 90 degree the emergent ray is always anti-parallel to incident ray এই দুটা plane mirror 90 degree থাকে যে এই মাত্ৰ দেখাই দিছিলো emergent ray to কি হ'ব anti-parallel হ'ব to incident ray okay if it suffers on reflection from each whatever will be the angle of incidence ঠিক আছে the same is found to hold good for three plane mirror forming the corner of a cube if the incident light suffers one reflection from each other গতিকে সেম বস্তু আমার তিনটা আমি যে এনেকে পালো দুটা ইমেজ দুটা আমি মিরর রাখি পেলে যে করিলো প্লেন মিরর সেম ওয়ে আমি কি করিম যদি তিনটা আমি রাখো এনেকে কিউব হিসাবত তেতিয়া আমার সেম কেসে হবো ঠিক আছে if there are two plane mirrors inclined to each other at an angle e the number of images of a point object formed are determined as follows so কি কইছে if there are two plane mirror যদি দুটা plane mirror হয় inclined to each other at an angle e দুটাৰ মাঝে e কোণ আছে ঠিক আছে number of images image to কিমান ফর্মেশন হ'ব দুটাৰ 360 degree by theta ঠিক আছে image কিমান গঠন হ'ব 360 degree by theta if 360 degree by theta is given integer then number of images formed ঠিক আছে that is n is equal to m minus 1 for all positions of object again if 360 degree by theta odd hoy তেতিয়া hole number of images kiman form hobo n is equal to m if object is not on the bisector mirror aru n is equal to m minus 1 if the object is on the bisector of the mirror যদি bisector mirror থাকে তেতিয়া বস্তু নহবো n equal to m aru যদি n equal to m minus 1 হয় তেতিয়া কিন্তু m ত কে মানে এটা কম থাকিব তেতিয়া বস্তুটো object to কো থাকিব mirror bisector থাকিব ওকে আৰু যদি এটো এটা ফ্র্যাকশন হয় 360 ডিগ্রি বাই থিটা এটা নাম্বার ইমেজ ফর্ম যে হবে এটো সমান কিমান হ'ব ইকুয়াল টু ইন্টিগ্রাল পার্ট যিমান পার্ট আছিল তাৰে সমান হ'ব ঠিক আছে নাও এটো চাই লওক ইনে টেবুলার ফর্ম বস্তু দেখাই দিছে তালিকাটো দিয়া আছে আমাৰ যদি 0 ডিগ্রি থাকে আমাৰ থিটাটো এতিয়া 360 বাই 0 সমান ইনফিনিটি হ'ব গতিকে সব ইনফিনিটি হ'ব যদি আমাৰ থিটাটো বা আমাৰ 30 ডিগ্রি হয় তেনে m কিমান হ'ব ম্যাগনিফিকেশন টু নাম্বার অফ ইমেজেস 12 হ'ব ঠিক আছে আৰু নাম্বার অফ ইমেজেস ফর্ম ইফ অ্যাসিমেট্রিক্যালি তেতিয়া 11 হ'ব তাৰ মানে m - 1 আৰু সেম সিমেট্রিক্যালি m - 1 হ'ব ওকে সেম ওয়ে
45 ডিগ্ৰী কৰিলে এইটো আমি 8 পাম এমৰ মান আৰু সেম উইথ তাৰে -1 কৰিলে 7 হ'ব ওকে ঠিক হেনেকে বাকিবিলাকো দিয়া আছে The beautiful patterns observed in the toy kaleidoscope are in accordance with this principle. Kaleidoscope or same principle. Okay. If an object is placed between two parallel mirrors, that is theta equal to 0 degree, that means যদি object to place কৰা হয় দুটা plane mirror মাজত দুটা plane mirror আছে দুটাৰ মাজত এটা object থোৱা গৈছে number of images will be 60 degree by theta, that is infinity. যদি আমাৰ কোণ কিমান হয় আছে 0 degree হয় তেনেহলে number images কিমান হ'ব infinity হ'ব but of decreasing intensity in accordance with I is equal to 1 by r square radius যিমান আমাৰ বা কম থাকিব I টো ইমানে বেছি হ'ব ওকে ইন্টেন্সিটি টো ইমানে বেছি হ'ব আৰু যদি r টো বেছি থাকে তেনেহলে ইন্টেন্সিটি হিমান কম থাকিব ওকে two mirrors inclined to each other at different angles may provide same number of images আৰু যদি দুটা mirror inclined থাকে এটা আনটোৰ লগত at an angle theta তেতিয়া it may provide same number of images. For example, for any value of 8 between 90 degree and 120 degree, the number of maximum images formed is 3. Okay, so theta যদি 90 degree আৰু 120 মাজত থাকে তেতিয়া maximum image কিমান ফৰ্মেশন হ'ব তিনটা হ'ব ঠিক আছে this in turn implies that theta is given and if theta is given and unique but if and is given theta is not unique. Okay, যেতিয়া and যদি দিয়া থাকে তেতিয়া আমাৰ theta unique নহব যদি theta দিয়া আছে তেতিয়া কিন্তু and unique হ'ব okay now use a plane mirror এটা use to sound it is used as a looking glass আয়নাটো চাবৰ কাৰণে ব্যৱহাৰ কৰা হয় in the it is used in the optician room to increase the effective length of the room by keeping a plane mirror on the front wall and the signboard on the opposite wall behind the patient but the patient signboard is at double the length of the room so এটো কি কৰা যায় আমাৰ effective length চাবৰ কাৰণে increase কৰিবৰ কাৰণে বস্তু ব্যৱহাৰ কৰা হয় ঠিক আছে that is by keeping a plane mirror in front of the front wall okay wall ঠিক আগৰ ফালে আমি plane mirror যদি থৈ দিও আৰু opposite wall যেতিয়া সাম signboard টো তেতিয়া আমি patient চাব পাৰি behind the patient so হেনেকে আমি double the length of the room কৰিব পাৰো signboard টো okay with the help of plane mirror in a periscope tool plane mirrors of each inclined at 45 degree with the vertical and facing each other periscope to বস্তু ব্যৱহাৰ কৰিব পাৰি দুটা plane mirror angle of inclination কিমান হ'ব 45 ডিগ্ৰী হ'ব ঠিক আছে in a kaleidoscope three plane mirrors inclined with each other at 60 degree are used kaleidoscope কি কৰা হয় তিনটা plane mirror use কৰা হয় 60 ডিগ্ৰী কোণ কৰি পেৰে okay and in a solar heating device তো আমাৰ plane mirror ব্যৱহাৰ কৰা হয় গতিকে এইবিলাক হৈছে আমাৰ plane mirror ব্যৱহাৰ periscope kaleidoscope solar heating device okay now our reflection from spherical mirror পৰা reflection যে হয় তাৰে বিষয় চাও now spherical mirror to কি বস্তু আপোনালোকে জানে already এইবিলাক তথাপিও এটো ক'ব লগা নাই still মই অলপ এটা হিন্ট বস্তু আকৌ ৰিভাইজ কৰাই দি আছো তো এইবাৰ কৈ দিও spherical mirror is made by silvering a piece of glass গতিকে spherical mirror to কি হয় এটা গ্লাছক সিলভাৰ কৰি দিয়া যায় সিলভাৰিং কৰি দিয়া যায় which is the part of a hollow sphere যি মানে hollow sphere of part এটা হয় it is of two types concave mirror convex mirror জানে আপোনালোকে concave mirror to কেনেকুৱা হয় a concave mirror is made by silvering the outer of the hollow sphere such that reflection takes place from the concave surface as shown এনেকি লাইট to যাব ইফালে রিফ্লেক্ট হ'ব ওকে এটো হল আমাৰ concave mirror এটা convex mirror to চাম it is made by silvering the inner surface of the hollow sphere এটো outer surface to আমাৰ কি কৰা silvering কৰা যায় নহয় ইয়াতে কিন্তু কি কৰা যায় inner part to কি কৰা হয় silvering কৰা যায় ঠিক আছে that is it is made by silvering the inner surface of the hollow sphere such that reflection takes place from the outer surface as shown in figure এটা বাহিৰৰ ফালৰ পৰা কি হ'ব আমাৰ রিফ্লেকশন ঘটিব ঠিক আছে এটো হল আমাৰ convex mirror concave mirror now brief introduction terms related to spherical mirror কেইটামান terms আছে এটো চাই লও center of curvature of a mirror is at the center of the sphere where from of which the mirror is a part center of curvature to কি হয় center to কোৱা যায় okay এই sphere যে mirror এটা part হয় তাৰে center কি বুলি কোৱা center of curvature radius of curvature to কি হয় radius of the sphere of which the spherical mirror is part is called radius of curvature ঠিক আছে radius to spherical যে radius হ'ব এটো radius বুলি কম pole to কি হ'ব geometric center of the spherical surface of the mirror is called pole of the mirror so geometrical center to যে হ'ব আমাৰ হেতু আমি কি বুলি কম pole বুলি কম ঠিক আছে
That's aperture. Aperture to কি হ'ব? The part of the mirror which is exposed to the incident light is called aperture of the mirror. Okay? আমাৰ যে মিৰৰ যোনটো পাৰ্ট হয় যোনটো এক্সপ'জ হৈছে বাহিৰৰ ফালে আছে আমাৰ টু দ্য ইনচিডেণ্ট লাইট ঠিক আছে য'ত ইনচিডেণ্ট লাইট পৰিব সেইটোক আমি কি বুলি ক'ম এপাৰ্চাৰ বুলি ক'ম দাস ইট ইজ দ্য ছাৰ্ফেচ অফ দ্য মিৰৰ ফ্ৰম উইচ ৰিফ্লেকশ্যন অকাৰ্ছ আৰু এইটো এটা ছাৰ্ফেচ হয় য'ত আমাৰ কি হয় ৰিফ্লেকশ্যন ঘটে ৰিফ্লেকশ্যনটো য'ত ঘটে ঠিক আছে নাও প্ৰিন্সিপাল এক্সিছ ইফ ইট ইজ এ ষ্ট্ৰেইট লাইন joining the pole of the mirror to its center curvature. So principal axis to কি হয় এটা straight line হয় য'ত কি জয়েন কৰা হয় আমাৰ মিৰৰ পোলটো আৰু সেন্টাৰ যেতিয়া পোল আৰু সেন্টাৰ লাইনটো মানে বস্তুটো কি কৰা হয় জয়েন কৰা হয় লগোৱা হয় এই লাইনটো কি বুলি কম আমি প্ৰিন্সিপাল এক্সিছ বুলি কম ঠিক আছে নাও focus of a concave mirror is a point on the principal axis to which light rays incident parallel to the principal axis pass after reflection from the mirror. Focus to কি বস্তু আমাৰ concave mirror যোনটো আমাৰ কি হয় it is a point on the principal axis যে মই পালো য'ত পোল আৰু সেন্টাৰ কাৰ্ভেচাৰ দুটা লগ লগাই দিয়া হয় লাইনটো কি বুলি কয় প্ৰিন্সিপাল এক্সিছ তাৰে এটা পইণ্ট থাকে F that is focus ঠিক আছে to which incident light rays incident parallel to the principal axis pass after reflection from the mirror. So mirror पर reflection एपरे बस्तुটো pass होबो ठीक আছে it will focus of a convex mirror is a point on the principal axis at which the light rays are incident parallel to the principal axis appear to meet after reflection from the mirror আৰু যেতিয়া কনভেক্স মিৰৰ হ'ব তেতিয়া আমাৰ কি হ'ব বস্তুটো ইয়াতে আৰু বস্তুটো এক্সটেন্ড কৰা যাব এটা আমি পিছত পঢ়িমে আৰু ঠিক আছে now focal length the distance of focus from the pole of the mirror is called focal length so focus আৰু পোলৰ মাজৰ যে দূৰত্ব আছে তাক আমি কি বুলি কওঁ focal length বুলি কওঁ কি বুলি কওঁ focal length that is focus আৰু পোলৰ মাজৰ দূৰত্ব okay the focal length of a spherical mirror is equal to the half of the radius of the curvature so focal length to আমাৰ কি হয় it is so আমাৰ পোলৰ আৰু ফোকাসৰ মাজৰ যে দূৰত্ব আছে এইটো ডিসটেন্স কি বুলি কোৱা হয় focal length বুলি কোৱা হয় ঠিক আছে আৰু focal length of a spherical mirror is equal to half of the radius of curvature focal length সদায় কি হয় f is equal to r/2 হয় ঠিক আছে ৰেডিয়াছৰ আধা হয় ঠিক আছে focal length কি হয় আমাৰ ফোকাস আৰু পোলৰ মাজৰ দূৰত্ব হয় আৰু p আৰু f ৰ মাজৰ দূৰত্ব ঠিক আছে পোল আৰু ফোকাসৰ মাজৰ দূৰত্বটো কি বুলি কম আমি focal length বুলি কম আৰু focal length আমাৰ ৰেডিয়াছৰ আধা হয় ঠিক আছে এইখিনি মনত ৰাখিব এতিয়া চাব at present following sign convention is adopted sign convention মানে সাইন্স বিলাক আমাৰ ইউজ কৰা হয় ঠিক আছে whenever and wherever possible the ray of light is taken to travel from left to right so আমাৰ left to right কি কৰা হয় rays বিলাক যোৱা হিচাপে আমি ধৰো so distance above principal axis are taken to be positive while below is negative এইটো suppose principal axis হয় ইয়াৰ ওপৰৰ ৰেটোক আমি কি বুলি কম পজিটিভ বুলি ধৰিম তলৰটোক আমি কি বুলি ধৰিম নেগেটিভ ধৰিম ঠিক আছে a long principal axis distance are measured from the pole and in the direction of light are taken to be positive while opposite to it negative ঠিক আছে এটা দীঘলীয়া যে প্ৰিন্সিপাল এক্সিস হয় এটো চাও এটো হল C center of curvature এটো হল F focus এটো হল pole mirror কি হ'ব pole of the mirror ঠিক আছে so F আৰু P ৰ মাজৰ দূৰত্বটো কি হ'ব focal length হ'ব আৰু এটো আমাৰ r ৰ আধা হয় এটো গুটে আমাৰ ইয়াৰে আৰু এটো সমান হ'ব FC আৰু এটো সমান হ'ব FP টো কি হ'ব r/2 হ'ব ঠিক আছে so এটো কি কৈছে long principal axis distance are measured from pole এই যিমান দীঘলীয়া এটো principal axis হয় এই distance টো মেজাৰ কৰা হয় from the pole ইয়াৰে পৰা মেজাৰ কৰা হয় the direction of light are taken to be positive ইয়াৰ দিশত যি যাব লাইট টো পজিটিভ হ'ব আৰু ইয়াৰ পৰা যে আহিব হেতু বস্তু আমাৰ নেগেটিভ ধৰিব লাগিব okay this is why our convention V or U is taken to be negative in front of the mirror and positive if behind it so যদি আমাৰ mirror আগফালে থাকে এটো পজিটিভ বুলি ধৰা হয় আৰু যদি ইয়াৰ পিছফালে থাকে তেতিয়া আমি নেগেটিভ বুলি ধৰো ঠিক আছে এই সব গুটে সাইন কনভেনশন দিয়া আছে ওপৰত থাকিব প্লাস তলত থাকিব মাইনাস এইফালে যদি রিফ্লেকশন হয় প্লাস হ'ব এইফালে পিছফালে যদি আনো মই ইট ইজ ভাৰ্চুয়াল ইমেজ তেতিয়া এটো মাইনাস হ'ব ঠিক আছে গতিকে এইবিলাকে কনভেনশন আছে চাই লওক গতিকে আজি ভিডিও মই ইয়াতে সমাপ্ত কৰিছো আশা কৰিছো আপোনালোকে বস্তুবিলাক বুজি পাইছে আৰু ভাল পাইছে যদি চ্যানেলটো সাবস্ক্ৰাইব কৰা নাই কৰিব থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ